Hello aspirants, welcome back to the channel. So aspirants, আজি মই apply process to আনিছো BTR or 4 grade or যে recruitment আহিছিল। So ইয়াতে আপোনালোকে চাই আছে Central Selection Board, Bodoland Territorial Council। ইয়াতে আপোনালোকে ফটো মাৰি ল'ব লাগিব। ইটো হল আপোনাৰ ফৰ্ম, ঠিক আছে। দুটা ফটো ইয়াতে আপোনালোকে মাৰি ল'ব লাগিব, ঠিক আছে। So applied for the postত আপোনালোকে কোনটো পোস্ট এপ্লাই কৰিব আপুনি ইটো লিখি ল'ব পাৰিব। মই এক্সাম্পলৰ কাৰণে ইয়াতে লিখি দিছো ডাৰ্ক ৰুম এটেন্ডেন্ট ইয়াতে লিখি দিছো। ইয়াৰ পিছত নেম অফ দা ডিপাৰ্টমেন্ট আপোনালোকে চাব পাৰা। নেম অফ দা ডিপাৰ্টমেন্ট, সো নেম অফ দা ডিপাৰ্টমেন্টটো কি হ'ব? ইয়াতে যি ডিপাৰ্টমেন্টটো টোটেল 11টা ডিপাৰ্টমেন্টটো আছে, কোনটো ডিপাৰ্টমেন্টত আপোনাক জবটো লাগে ইটো ডিপাৰ্টমেন্টটো আপোনালোকে ইয়াতে লিখি দিলে হ'ল। মই জাষ্ট হেল্থ এণ্ড ফেমিলি ৱেলফেয়াৰ ডিপাৰ্টমেন্ট এনেকা লিখি দিছো। ইয়াৰ পিছত নেম ইন ব্লক লেটাৰ্স, যে নিজৰ নামটো লিখি দিব লাগিব। কি নাম আপোনালোকৰ ইটো লিখি দিলে হ'ল। ইয়াৰ পিছত ফাদাৰ হাজবেণ্ড ইটো নাম লিখি দিলে হ'ল। ফাদাৰ নাই যদি হাজবেণ্ডৰ নামটো লিখি দিলে হ'ল। অ'কে, সো এড্ৰেছ লিখিব লাগিব, পাৰ্মানেণ্ট এড্ৰেছ। এইটো পাৰ্মানেণ্ট এড্ৰেছত আপোনালোকে লিখি ল'বা। ইয়াৰ পিছত মই ভিলেজ লিখিছো, ভিঅ লিখিছো। ইয়াৰ পিছত PS লিখিছো। PS মানে হ'ল আপোনাৰ পোষ্ট অফিচ। ডিষ্ট্ৰিক্টৰ নিজৰ জাগা আছে অলৰেডি। ইয়াৰ পিছত পিন নাম্বাৰৰো অলৰেডি নিজৰ জাগা আছে। প্ৰেজেন্ট এড্ৰেছটো চাই লওক। প্ৰেজেন্ট এড্ৰেছত আপোনাৰ ভিলেজৰ নাম আছে অলৰেডি, ভিলেজ লিখিব লাগিব, PS লিখিব লাগিব। PS মানে পুলিচ ষ্টেচন, পোষ্ট অফিচ লিখিব লাগিব, তেনেকৈ চেম টু চেম। আৰু ডিষ্ট্ৰিক্ট লিখিব লাগিব। ডিষ্ট্ৰিক্ট হ'ল অলৰেডি দিয়া আছে। ইয়াৰ পিছত পিন নাম্বাৰ অলৰেডি দিয়া থাকে। লাষ্টত আছে ডেট অফ বাৰ্থ। ডেট অফ বাৰ্থত চাই ল'বা। সো ডেট অফ বাৰ্থত তেনেকুৱাকৈ লিখিব লাগিব। ইয়াৰ পিছত কমিউনিটি, বড়ো না অসমীয়া না বেংগলী না নেপালী লিখিব লাগিব। ইয়াৰ পিছত মেৰিটেল ষ্টেটাছ, আনমেৰিড না মেৰিড ইটো লিখিব লাগিব। ইয়াৰ পিছত সেক্সটো মেল ফিমেল ইটো লিখিব লাগিব। কাষ্ট লিখি দিবা, SC ST OBC আদাৰ্স। অ'কে, ৰিলিজন কি হয় ইটো লিখি দিবা আপোনালোকে। ফিজিকেলি যদি হেণ্ডিকেপ হয় ইয়েছ দি পিনি ইয়াতে ডিছক্ৰিপশ্যন লিখি দিবা, ইয়ৰ হেণ্ডিকেপ হয় আপোনাৰ। ইয়াৰ পিছত প্ৰেজেণ্ট অকুপেশ্যন ইফ এনি, যদি আপোনালোকৰ প্ৰেজেণ্ট অকুপেশ্যন আছে, নাই যদি এনে দিলে হ'ল। আৰু যদি কিবা এটা কাম কৰি আছে তেনেহ'লে দি দিবা। ট্ৰেজাৰী চালান বা IPO আপোনালোকে কাটিব লাগিব। IPO যদি আজি আপুনি যদি IPO কাটিছে, আজিৰ ডেটটো তাতে দিব লাগিব। ইয়াৰ পিছত কোনটো জাগাত আপুনি IPOটো কাটিছে তাৰ জাগাৰ প্লেচৰ নাম এইটো বক্সৰ ভিতৰত লিখি ল'ব লাগিব। ইয়াৰ পিছত কোৱালিফিকেশ্যনটো গ্ৰেড 4 হিচাপত HSLC দিব লাগিব আপোনালোকে, মেট্ৰিকুলেশ্যন। ছাবজেক্টৰ নাম দিব লাগিব। ছাবজেক্টৰ নামটো মানে টোটেল 6টা হয়তো, মানে দীঘল হয়। সো এইটো কাৰণে ইয়াতেও লিখিব পাৰি আপোনালোকে। অ'কে, ইয়াৰ পিছত বৰ্ড ইউনিভাৰ্চিটি সেৱা দি দিলে হ'ল। পাৰ্চেণ্টেজ কিমান পাইছে আপুনি, পাৰ্চেণ্টেজটো ইয়াতে লিখি দিলে হ'ল। কোনটো ইয়াৰত পাছ হৈছে, 2015, 16, 17 আপোনালোকে এইটো দি দিলে হ'ল। ডিভিজন কিমান গৈছে ইয়াতে লিখি দিলে হ'ল। লাষ্টত আপোনালোকে ইয়াতে চিগনেচাৰ দি দিবা। ইয়াৰ পিছত আৰু ইয়াতেও এটা চিগনেচাৰ দিব লাগিব। ইয়াৰ পিছত মোবাইল নাম্বাৰ, ইয়াতে মোবাইল নাম্বাৰ আপোনালোকে লিখি দিবা ইয়াতে মোবাইল নাম্বাৰ। ইয়াৰ পিছত ইমেইল আইডি লিখি দিবা। ইয়াৰ পিছত আৰু ডেট লিখি দিব লাগিব। কোনটো দিনত আপুনি ছাবমিট কৰিব, এই ছাবমিটৰ ডেটটো আপোনালোকে এইটো দিব লাগিব। অ'কে, সো ইয়াৰ পিছত আপোনালোকে চাই ল'বা কি কি ডকুমেণ্টছ লাগিব। ডকুমেণ্টছটো লাগিব আপোনালোকৰ এছ চাৰ্টিফিকেট লাগিব, এছ চাৰ্টিফিকেট। ইয়াৰ পিছত কাষ্ট চাৰ্টিফিকেট লাগিব। BTC এৰিয়া ৰেচিডেন্স চাৰ্টিফিকেট আছে যদি দি দিয়ক, নাই যদি একো নহয় এপ্লাই কৰিব পাৰিব। অ'কে, তাৰপিছত আছে আপোনাৰ ফিজিকেলি হেণ্ডিকেপ চাৰ্টিফিকেট, ইফ চামৱান ইজ হেণ্ডিকেপ তেনেহ'লে লাগিব। এডুকেশ্যন কোৱালিফিকেশ্যন যে ডকুমেণ্টছ থাকে মেট্ৰিকুলেশ্যনৰ বা ক্লাছ 8ৰ যি আছে আপোনালোকে দি দিবা। ইয়াৰ পিছত IPO দিব লাগিব, IPO কাটিব লাগিব বা ট্ৰেজাৰী চালান যিকোনো এটা। ৰিচেণ্ট পাছপৰ্ট চাইজ আপোনালোকৰ দুটা পাছপৰ্ট চাইজ আপোনালোকে দিব লাগিব।
আৰু 5 rupees postal stamp 5 rupees postal stamp আপোনালোকে ওপৰত মাৰি দিব লাগিব ন পোষ্টেল ষ্টাম্পটো লাষ্টলৈকে চাই থাকক আপোনালোকে পোষ্টেল ষ্টাম্পটো কেনেকা দিব লাগে এইটো আপোনালোকে চাব পাৰিব ইয়াৰ পিছত আহিছে আপোনাৰ IPO-টো কেনেকা ফিল আপ কৰিম সো IPO ফিল আপ কৰিবৰ কাৰণে আপোনালোকে পে টু দা প্ৰিন্সিপাল সেক্ৰেটাৰী তেনেকুৱাকে লিখিব লাগিব BTC হেড একাউণ্ট 8443 সো এইটো লিখি দিব লাগিব আপোনালোকে ঠিক আছে ইয়াৰ পিছত নেম অফ দ্য পোষ্ট অফিচ আমি কোনটো পোষ্ট অফিচত দিম কোকৰাঝাৰ পোষ্ট অফিচত দিম না তো কোকৰাঝাৰ পোষ্ট অফিচ দি দিবা এইটো হ'ল আমাৰ STৰ কাৰণে 100 আছিল সো 100 rupeesৰ IPO মই কাটিছো আৰু যদি জেনেৰেল ক্যান্ডিডেট হয় তেনেহলে 150 IPO কাটিব লাগিব ইটো হল নাম সিগনেচাৰ আপোনাৰ দিব লাগিব ইয়াতে আপোনাৰ নাম আৰু লাষ্ট নেমটো দি দিবা ভিলেজ নাম দি দিবা তলত আৰু নিজৰ টাউনৰ নামটো দি দিবা সো ইয়াৰ পিছত আপোনাৰ লেফট সাইডত চাই লবা লেফট সাইডত 100 postal order তেনেকুৱা হ'ব সো ইয়াতে লিখিবা দা প্ৰিন্সিপাল সেক্ৰেটাৰী CSB whether crossed আছে ইয়াতে এনে লিখি দিলে হল আৰু ডেটটো দি দিলে হল ডেট যিকোনো এটা ডেট ন ইয়াৰ পিছত মই আহিলো কিন্তু ইটো বস্তুটো আপোনালোকে দিবা নালাগে এই লেফট সাইডত যে আছে ইটো সিঙি পিনি আপুনি নিজৰ তাত ৰাখিব লাগে তেনেকুৱা যেনেকুৱা মই ইটো সিঙি দিছো এনেকুৱা সিঙি পিনি আপুনি এই বস্তুটো নিজে ৰাখিব লাগিব ওকে তাৰ পিছত আহিব আপোনাৰ এনভেলপত কেনেকা লিখিব লাগিব এনভেলপটো মোস্ট ইম্পৰ্টেন্ট হয় ইয়াতে সো এনভেলপত আপুনি এপ্লাইং ফৰ দা পোষ্ট অফ ডাৰ্ক ৰুম এটেন্ডেন্ট যোনটো পোষ্ট আপুনি এপ্লাই কৰিছে এইটো আপুনি ইয়াতে লিখি দিব লাগিব ওপৰত ইয়াৰ পিছত টু দা লিখি পিনি দা মেম্বাৰ সেক্ৰেটাৰী চেন্ট্ৰেল সিলেকশন বোৰ্ড BTC কোকৰাঝাৰ ষ্টেচন বোৰ্ড পিন নাম্বাৰ 783370 ইটো লিখিব লাগিব আৰু ইয়াৰ বেক সাইডত ইটো এটা এনভেলপৰ বেক সাইডত আপোনালোকে লিখিব লাগিব ফ্ৰম লিখি পিনি নিজৰ নাম কেয়াৰ অফ কি আছে ভিলেজ নাম পোষ্ট অফিচ পুলিশ ষ্টেচন ডিস্ট্ৰিক্ট লিখি দিয়ক নিজৰ ডিস্ট্ৰিক্টৰ পিন কোড লিখি দিবা আৰু মোবাইল নাম্বাৰ লিখিবলৈ নাপাহৰিবা মোবাইল নাম্বাৰ লগতহে আপোনালোকক কন্টেক্ট কৰা হ'ব সো ইটোৱে আছিল টোটেল এপ্লাই প্ৰসেস এতিয়া মই আপোনালোকক দেখাম কেনেকা ভৰাই দিব লাগে এনভেলপত ডকুমেন্টছ বিলাক এতিয়া মই আপোনালোকক দেখাম কেনেকা লেফাফাত সোমাবা লাগে সো ফাৰ্ষ্টত আপোনালোকে কি কৰিবা ইটো হল মই 5 rupeesৰ ইটো টোকেন ইটো ইয়াতে লাগাই লবা আপোনালোকে ইয়াৰ পিছত ইটো একে মই আগত কৈ দিয়াটো ইয়াৰ পিছত তাৰ পিছত ইটো সৰু লেফাফা আৰু লাগিব ইটো সৰু লেফাফাত মানে এডমিট কাৰ্ডটো আহিব ইটো ভৰাই দিব লাগে ইয়াতে ইয়াৰ পিছত ইটো হল আপোনালোকৰ IPO কাটিব লাগিব ইটো লাগিব ইটো এনেকা কৰিব লাগিব সৰুকে IPO-টো আৰু ইটো সৰু কৰিব লাগিব এনেকুৱাকে সৰু কৰি লবা চেপ্টা কৰি দিবা তেনেকুৱাকে ওকে ইয়াৰ পিছত ইটো সৰু কৰিব লাগিব আপোনালোকে মেৰাই দিবা তেনেকুৱাকে একদম ভালকে মেৰাই দিব মেৰাই দিয়াৰ পিছত লেফাফাত এনভেলপ এনেকা সোমাই দিব এনেকা সোমাই পিনে এই বস্তু এইটো সৰু লেফাফা বা এনভেলপ আৰু এইটো হল IPO দুটা আপোনালোকে কি কৰিবা সোমাই দিবা ফৰ্মৰ লগত সোমাই দিবা ফৰ্মৰ লগত সোমাই দিবা ইয়াৰ পিছত এইটো আঠা লগত কি কৰিবা আঠা মাৰি দিবা ইয়াতে অলপ ঠিক আছে এনেকুৱা আঠা মাৰি দিবা তো গাইস আপোনালোকে বুজি পাইছে কি জান তো মই ভিডিওটো
ইয়াতে বন্ধ কৰিম বুলি ভাবিছিলোঁ, কিন্তু বন্ধ কৰি দিলোঁ আৰু। দে, থেংক ইউ।